নমস্কাৰ বন্ধুসকল, আজি আহিলোঁ মই আমাৰ কোম্পানীৰ ডালিম বাগানলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ মই এয়া ডালিম আৰু সেয়েহে আপোনালোকে চাই থাকিব। বাগানখন বহুত ডাঙৰ আৰু ডালিম বাগানখনত মানে এনেকৈ লাইন কৰি দিয়া আছে। আপোনালোকক মই দেখুৱাম লাহে লাহে, সেয়েহে আপোনালোকে চাই থাকিব। আৰু মানে ডালিম বহুত কমি গ'ল আৰু কমি যোৱাৰ কাৰণে এতিয়া বৰ্তমানে সৰুকৈ হৈছেহে, সেয়েহে আপোনালোকে চাই থাকিব। আৰু ইমান ডাঙৰ মানে কোম্পানী বেক চাইডে আছিলে, সেইটো কাৰণে আগতো আছিলে মানে এতিয়া বহুত দিন হৈ গ'লতো, সেইটো কাৰণে মানে আপোনালোকে ডালিমবিলাক ভালদৰে দেখা নাপাব, কাৰণ ডালিম চব খহি পেলানি নাইকিয়াই হ'ল আৰু এয়া নতুনকৈ ফুলিছেহে, পাতবিলাক ফুলিছে আৰু কলিবিলাক পেলাইছে। সেইকাৰণে আপোনালোকে চাব, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছে নহয়, পাতবিলাক নতুনকৈ পাতবিলাক মেলিছেহে, লাগিব অলপ দিন আৰু 3-4 মাহৰ পিছত লাগিব, সেয়েহে আপোনালোকে চাই থাকিব। আৰু মই আহি পেলানি দেখিলোঁ যে ডালিমবিলাক পূৰা খহি গৈছে আৰু এয়া দেখিছে নহয়, ডালিম তাতে ফাটি পেলানি মানে খহি পৰি গৈছেগৈ। সেয়েহে মই চাই পেলানি আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে চাব। বহুত কালাৰটো ভাল আৰু ডালিমবিলাকো ভাল লাগে ধুনীয়াকৈ। মানুহবিলাকে মনে মনে আহি সোমাই পেলানি লৈ যায়, সেইটো কাৰণে মই ইয়াতে মোক পঠিয়ালে আৰু মই এইটো চাইডে আহিলোঁ, আহি চাইছোঁ দেখিছোঁ ডালিম ইমান ডাঙৰ বাগান। সেইটো কাৰণে মই বাগানখনত বোলো নাই অকণ ভিডিঅ' কৰি পেলানি আপোনালোকক দেখুৱাওঁ, সেয়েহে আপোনালোকে চাই থাকিব। আৰু ইয়াৰ ছাইডতে মানে চৰাই আছিলে, ছাগলী, আৰু এই ছাগলী দেখিছে নহয় কিমান ছাগলী। ইয়াত বহুত মানে মানুহে ছাগলীটো বেছি পোহে আৰু প্ৰায় 400-500 এনেকৈ পাল পাতি ছাগলী লৈ আহে 2-3টা মানুহে। ইয়াত দেখিছে নহয় কিমান ছাগলী, আৰু ইয়াত ছাগলীৰ দামটো বহুত বেছি, সেয়েহে আপোনালোকক দেখুৱালোঁ। আৰু পিছ চাইডে এয়া দেখিছেনে কিমান ধুনীয়াকৈ চৰাইবিলাক পৰি থাকে বাদামৰ বাকলিৰ ওপৰত, বাদাম খাবৰ কাৰণে আহে, সেইটো কাৰণে দেখুৱালোঁ আপোনালোকক। আৰু আকৌ ঘূৰি আহিলোঁ মই বাগানখনলৈ। এইজোপা নতুনকৈ মানে এনেকুৱাকৈ ফুলিছে, মানে দেখি ওচৰৰ পৰা বহুত মানে ভাল লাগে, সেয়েহে আপোনালোকে চাই পেলানি লাইক কৰিব নাপাহৰিব, কমেণ্ট কৰিব নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই বহুত ৰ'দত মানে কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে নাচায় ভিডিঅ'বিলাক আৰু লাইক নকৰে, কমেণ্ট নকৰে, শ্বেয়াৰ নকৰে ভিডিঅ'বিলাক, সেইটো কাৰণে বহুত দুখ লাগে। আপোনালোকে চাব, আপোনালোকে অকণ সহায় কৰিলে মই আগবাঢ়ি যাব পাৰিম, সেয়েহে আপোনালোকক দেখুৱাই আছোঁ। বহুত জংঘলত মোৰ ডিউটি হয় আৰু মই জংঘলতে ডিউটি কৰি থাকিবলগীয়া হয়, সেইটো কাৰণে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে। আৰু চৰাইবিলাক মানে গোটেই কোম্পানীত মানে ইমান চৰাই পৰি থাকে, মানে দেখিলেই আচৰিত। মানে বগলীৰ পৰা ধৰি যিকোনো চৰাই, মানে বিভিন্ন ধৰণৰ চৰাই আপোনালোকক এই দেখুৱাইছোঁ কিমান চৰাই পৰি আছে দেখিছেনে। সেয়েহে আপোনালোকে অকণমান ৰ'দটো বেছি দিয়াৰ কাৰণে অলপ আন্ধাৰ নিচিনা লাগিছে। বহুত চৰাই মানে বহুত বেছি তাৰমানে। আৰু ইয়াত মানে বাদামৰ বাকলিবিলাক পৰি থাকে, ইয়াত বান্দৰো আহে। বান্দৰ মই দেখুওৱা নাই, বান্দৰ বৰ্তমান অহা নাই, যেতিয়া আহিব মই তেতিয়া আপোনালোকক এটা ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাম। বহুত বান্দৰ আছে, প্ৰায় 100 ওপৰত বান্দৰ আছে। সেয়া আপোনালোকে এইখিনি বাদামৰ বাকলি, ইয়াত বাদাম খাবৰ কাৰণে আহে আৰু বাদাম খাই পেলানি মৰীয়া চৰাইও আহে, কিন্তু বৰ্তমান দেখা নাই আৰু অহা নাই। আৰু আহিলে মই কেতিয়াবা আপোনালোকক দেখুৱাম, সেয়ে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক, স্কিপ কৰি নিদিব। সেয়েহে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। মোৰ ভিডিঅ'বিলাক চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।